নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো আমি ষ্টেটিক জিকেৰ ওপৰত আলোচনা কৰি আছিলো আজি তাৰ 2 নম্বৰ ভিডিওটো আপোনালোকে যদি প্ৰথমটো ভিডিও চোৱা নাই অনুগ্ৰহ কৰি প্ৰথমটো ভিডিও চাই ল'ব ঠিক আছে হেতু অলৰেডি আমি তলতে যেটো প্লেলিষ্ট বনাই থৈছো তাতে আপোনালোকে বিচাৰি পাব ঠিক আছে ষ্টেটিক জিকে এমসিকিউ বুলি এটা আপোনাৰ আমাৰ প্লেলিষ্ট আছে সেই প্লেলিষ্টত গলে আপোনালোকে যিখিনি ষ্টেটিক জিকেৰ ওপৰত এমসিকিউ আছে সেই গুটেখিনি বিচাৰি পাব তো আজি আমাৰ প্ৰথম প্ৰশ্নটো এটো 16 নম্বৰ কোৱেশ্চন যেহেতু আমি 15টা কোৱেশ্চন অলৰেডি আলোচনা কৰি আহিলো ভূপাল গেছ ট্ৰেজেডিৰ বাবে কোনটো ৰাসায়নিক পদাৰ্থ দায়ী আছিল হেতু সুধিছে হুইচ কেমিক্যাল ওয়াজ ৰেসপন্সিবল ফৰ দা ভূপাল গেছ ট্ৰেজেডি এটো দেখিছে ভূপাল গেছ ট্ৰেজেডি তো মিথাইল আইসোসাইনেট মিথাইল এলকহল মিথেন আৰু প্ৰপেন তো অপচনখিনিৰ ভিতৰত শুদ্ধটো হৈছে আমাৰ মিথাইল আইসোসাইনেট তো মনত ৰাখিব এটো আগতে আহিছে এই কোৱেশ্চনটো আপোনালোকে যদি পুৰণা পেপাৰ দেখিছে ঠিক আছে কোৱেশ্চন নম্বৰ 17 ত উঠিছে দা ওয়াৰ্ল্ড আৰ্থ ডে অবজাৰ্ভড অন যে বিশ্ব পৃথিৱী দিৱস কেতিয়া পালন কৰা হয় অপচনসমূহ দিছে জুনৰ 5 তাৰিখ এপ্ৰিলৰ 22 তাৰিখ এপ্ৰিল 13 তাৰিখ জুনৰ 20 তাৰিখ তো জুনৰ 5 তাৰিখে কি দিৱস পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস মানে না সকলোৱে জানে তো ইয়াতে আমাক সুধিছে যে ওয়াৰ্ল্ড আৰ্থ ডে টো কেতিয়া পালন কৰা হয় এপ্ৰিলৰ 22 তাৰিখে মনত ৰাখিব আৰু যেটো আমাৰ থিম আছিল ওয়াৰ্ল্ড আৰ্থ ডে যেটো থিম আছিল 2023 চনৰ হেতু আছিল ইনভেস্ট ইন আৱাৰ প্লেনেট এই থিম বিলাক আৰু ডে বিলাক ঠিক আছে ভালকে মনত ৰাখিব আমি ইয়াৰ ওপৰত এটা ভিডিও আৰম্ভ কৰিছো ডেজ এণ্ড ইম্পৰ্টেন্ট ডেজ এণ্ড থিম বুলি ভিডিও এটা আৰম্ভ কৰিছো আমি ঠিক আছে ক্লাছ এটা তাত আমি 75 তাৰ পৰা 80 টা কোৱেশ্চন লৈ আহিম যত বিভিন্ন ইম্পৰ্টেন্ট দিনবিলাক আৰু সেই দিনবিলাকৰ কিয়নো সেই দিনটো হেতু দিনত উদযাপন কৰা হয় বা সেই দিনটোৰ কিবা বিষয়বস্তু আছে নেকি সেইবিলাকৰ বিষয়ে তাত ভালদৰে আলোচনা কৰা হৈছে আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই তেতিয়ালে হেতু চাই ল'ব আমি এটা ভিডিও আপলোড কৰিছো তেনেকুৱা আমি নাইকমো 5 পৰা 6টা ভিডিও আপলোড কৰিম যিখিনি পৰা আপুনি এক্সামত এটা হলো কোৱেশ্চন দেখিব হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব যে দা ওয়াৰ্ল্ড আৰ্থ ডে অবজাৰ্ভড অন কেতিয়া পালন কৰা হয় বুলি আহিব বা এনেকুৱা আহিব পাৰে যে ইনভেস্ট ইন আৱাৰ প্লেনেট এটো কোনটো দিৱসৰ এটা থিম আছিল বুজি পাইছে না তেনেকে ধৰণৰ কোৱেশ্চন আহি যাব পাৰে কোৱেশ্চন নম্বৰ 18 ত উঠিছে যে নৰ্মদা বাচাও আন্দোলনৰ নেতা কোন আছিল অপচন এ দিছে সুন্দৰলাল বহুগুণা অপচন বি দিছে মেধা পাটকাৰ অপচন সি দিছে বন্দনা শিৱা অপচন ডি দিছে মেৰিকম তো কোন হয় সবই জানে এটোতো হবই নোৱাৰা হয় নহয় এনভায়ৰনমেন্টৰ লগত জড়িত নহয় তো ইয়াৰ ভিতৰত আমাৰ যেটো শুদ্ধটো হৈছে হেতু হৈছে মেধা পাটকাৰ মই আজি সোনকালে অলপ কৈছো কাৰণ কি টাইমটো বহুত বেছি গুছি যায় বুলি আপোনালোকে কয় সেইকাৰণে মই খৰকে ক'বলৈ গৈছো যদি আপোনালোকে খৰকে কোৱা কাৰণে বেয়া পায় বা এই যিখিনি অপচন আছে অপচনখিনি এক্সপ্লেইন কৰি নিদিয়াৰ কাৰণে বেয়া পায় তেতিয়াহলে হেতু কমেন্টত জনাব মই এক্সপ্লেইন কৰি দিবলৈ চেষ্টা কৰিম নেক্সট ভিডিও বিলাকত এটো ভিডিও মই জলদি খতম কৰিম কোৱেশ্চন নম্বৰ 19 ত সুধিছে যে হিউজ বিপ্লৱ কাৰ লগত জড়িত অপচন দিছে ফিশ এগ্ৰিকালচাৰ এগ আৰু হনি ঠিক আছে যে মাছটো কোনটো বিপ্লৱৰ লগত জড়িত হয় এটো গম পায়নে মাছৰ যেটো বিপ্লৱ আছিল হেতু কোৱা হয় ব্লু ৰিভলিউচন ঠিক আছে আৰু এগৰ ক্ষেত্ৰত যেটো আছিল আমাৰ যিবিলাক কণী হয় ন তাৰ ক্ষেত্ৰত আছিল আমাৰ সিলভাৰ ঠিক আছে সিলভাৰ ৰিভলিউচন আৰু হনি ক্ষেত্ৰত আছিল আমাৰ গোল্ডেন ৰিভলিউচন বুলি এটা আছিল হেতু হৈছে আমাৰ হনি লগত জড়িত এতিয়া গ্ৰীন ৰিভলিউচনটো থাকি গল হেতু কি হৈছে হেতু হৈছে আমাৰ এগ্ৰিকালচাৰ লগত জড়িত কোৱেশ্চন 22 ত সুধিছে যে ভাৰতত পৰিৱেশ সম্পৰ্কীয় কামকাজৰ বাবে আটাইতকৈ ডাঙৰ বঁটা এজন ব্যক্তিৰ নামত দিয়া হয় কাৰ নামত ই গঠিত বুজি পাইছে যে দা বিগেষ্ট এৱাৰ্ড ফৰ এনভায়ৰনমেন্টাল এক্টিভিটিজ ইন ইণ্ডিয়া ইজ গিভেন ইন দা নেম অফ এন ইণ্ডিভিজুৱেল ইন হুইচ নেম ইট ইজ কনষ্টিটিউট কাৰ নামত হেতু গঠিত হেতু দিছে অপচন এ দিছে যাদৱ পায়েং অপচন বি দিছে ইন্দিৰা গান্ধী অপচন সি দিছে জৱাহৰলাল নেহৰু অপচন ডি দিছে সলিম আলী যাদৱ পায়েং আৰু সলিম আলী কোন হয় মোক কমেন্টত জনাব মই অলৰেডি যেটো আমাৰ নেশনেল পাৰ্কৰ ওপৰত মই এটা ক্লাছ আলোচনা কৰিছিলো অসমৰ নেশনেল পাৰ্কৰ বিষয়ে যত নেকি আপোনালোকে ওয়াইল্ড লাইফ সেঞ্চুৰী টাইগাৰ ৰিজাৰ্ভ গুটেইখিনি ঠিক আছে বায়োস্ফিয়াৰ ৰিজাৰ্ভ এলিফেন্ট ৰিজাৰ্ভ গুটেইখিনি বস্তু সেই ভিডিওটোত এটা ভিডিওতে গুটেইখিনি পাব তাৰ উপৰি তাতে মই যিবিলাক এনভায়ৰনমেন্টালিষ্ট আছিল তেওঁলোকৰ বিষয়ে আলোচনা কৰিছো যিবিলাক আমাৰ সাইন্টিফিক নেম আছে সাইন্টিফিক নেম বিলাকৰ বিষয়ে সেই যেটো নেশনেল পাৰ্কৰ চেপ্টাৰ আছে হেতুতে গুটেইখিনি বস্তু বিচাৰি পাব হেতু চালে আপুনি অসমৰ নেশনেল পাৰ্কৰ ওপৰত যিমানখিনি ডিটেইলছ লাগে ঠিক আছে গুটেইখিনি ডিটেইলছ আপোনালোকে তাতে পাই যাব আপোনালোকে যদি চোৱা নাই হেতু চাই ল'ব ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট ভিডিও হয় হেতু তো ইয়াত যেটো আমাৰ সুধিছিলে যে ভাৰতত পৰিৱেশ সম্পৰ্কীয় কামকাজৰ বাবে আটাইতকৈ ডাঙৰ বঁটা এজন ব্যক্তিৰ নামত দিয়া হয় সেই ব্যক্তিজনৰ নাম কি বুজি পাইছে না তো ইয়াতে শুদ্ধটো হ'ব আমাৰ ইন্দিৰা গান্ধী ঠিক আছে তো কি কৈছে ইয়াতে ইন্দিৰা প্ৰিয়দৰ্শিনী বিকাশ মিত্ৰ
IPVM এৱাৰ্ড বুলি কোৱা হয় যিটো কোনে দিয়ে আমাৰ ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তেওঁলোকে দিয়ে কাক দিয়ে হয় কোনোবা এটা ইণ্ডিভিজুৱেলক দিব নহলে এটা যিকোনো এটা গোট মানে ব্যক্তি বা প্ৰতিষ্ঠানক হেতু প্ৰদান কৰা হয় এই কোৱেশ্যনটো আহি গৈছে মই ইয়াত যিমানখিনি কোৱেশ্যন লৈছো সেইখিনি PVRC এৰ কোৱেশ্যনৰ ওপৰত ভিত্তি কৰিয়ে লৈছো ঠিক আছে এইবিলাক আহি থাকে কোৱেশ্যন বহুত বাৰ আহি গৈছে সেই কাৰণে বহুত সিলেক্ট কৰি এনেকুৱা ধৰণৰ কোৱেশ্যন বিলাক মই লৈ আহিছো কোৱেশ্যন নম্বৰ 23 দিছে গৰখীয়া গোহাঁই থান যেটো আমাৰ গৰখীয়া গোহাঁই থান আছে ন সেইখন ক'ত অৱস্থিত হেতু সুধিছে তো বহুতে হয়তো ইয়াত গৈছে তো অপচন এ দিছে নগাঁও অপচন বি দিছে গোৱালপাৰা অপচন চি দিছে বৰপেটা অপচন ডি দিছে যোৰহাট তো ইয়াৰ ভিতৰত আমাৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে কি বৰপেটা ঠিক আছে বৰপেটা আৰু এইখন দেখিছে ন মহাপ্ৰভু শ্ৰী গৰখীয়া গোহাঁই থান এইখনেই হয় ঠিক আছে কোৱেশ্যন নম্বৰ 24 দিছে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সৰীসৃপ কোনটো এটো পৰীক্ষাত আহিছে তো ইয়াত দিছে নীল ক্ৰকডাইল সলৱাটাৰ ক্ৰকডাইল গ্ৰীণ এনাকোণ্ডা আৰু পাইথন ঠিক আছে তো এই অপচনখিনিৰ ভিতৰত আমাৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে আমাৰ সল্ট ৱাটাৰ ক্ৰকডাইল মনত ৰাখিব এটো দেখিছে ন এটো হৈছে সল্ট ৱাটাৰ ক্ৰকডাইল যেটো নেকি পৃথিৱীৰ আটাইতকৈ ডাঙৰ সৰীসৃপ হয় কোৱেশ্যন নম্বৰ এটো 26 হ'ব লাগিছিল চাগে দা বিগেষ্ট নেশ্যনেল পাৰ্ক অফ নৰ্থ ইষ্ট ইণ্ডিয়া কোৱেশ্যন বিলাক ভালকে পঢ়িব ইয়াত দা বিগেষ্ট নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া বুলি হোতা নাই ইয়াত দিছে যে দা বিগেষ্ট নেশ্যনেল পাৰ্ক অফ নৰ্থ ইষ্ট ইণ্ডিয়া মানে আমাৰ উত্তৰ পূব ভাৰতৰ আমাৰ যিবিলাক হাত ভনি আছে ন তো তাৰ কথা খুদিছে বুজি পাইছে ন নৰ্থ ইষ্ট বুলি ক'লে তো নৰ্থ ইষ্টৰ সবতকে ডাঙৰ নেশ্যনেল পাৰ্ক কোনখন হেতু খুদিছে অপচন দিছে হেমিছ কাজিৰঙা নামদফা মাউণ্ট মণিপুৰ নেশ্যনেল পাৰ্ক তো এটা চাওক হেমিছ নেশ্যনেল পাৰ্কখন হৈছে আমাৰ ভাৰতৰ সবতকে ডাঙৰ তো এটোটো হ'বই নোৱাৰে এখন নৰ্থ ইষ্টৰ না এখন ক'ত আছে এখন আছে আমাৰ লাডাখত মনত ৰাখিব পৰীক্ষা ডাইৰেক্ট কোৱেশ্যন আহে যে হেমিছ নেশ্যনেল পাৰ্ক ক'ত আছে তো এনসাৰ হ'ব লাডাখত আছে ঠিক আছে আগতে আপোনালোকে পুৰণা কিতাপত জম্মু এণ্ড কাশ্মীৰ বুলি পাইছিলে এতিয়া যেহেতু ভাগ হৈ গ'ল সেইকাৰণে হেমিছখন ক'ত হৈ গ'ল লাডাখত হৈ গ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক ক'ত আছে সকলোৱে জানে মই নকওঁ এতিয়াটো নামদফা নেশ্যনেল পাৰ্ক আছে অৰুণাচল প্ৰদেশত ঠিক আছে আৰু এই মাউণ্ট মণিপুৰ নেশ্যনেল পাৰ্ক এইখন বহুতে যদি সোধে ক'ত আছে বুলি কয় মই মানে কি কয় 40% মানে কি কৰিব মণিপুৰে লিখি থৈ আহিব ইয়াত মণিপুৰ দেখি কিন্তু এখন মণিপুৰত নাই ঠিক আছে এইখন আছে আমাৰ আন্দামান এণ্ড নিকোবৰত ঠিক আছে এটো পেনটো কিবা এটা গণ্ডগোল হৈ গ'ল মাউণ্ট মণিপুৰ নেশ্যনেল পাৰ্কটো হৈ গৈছে আমাৰ আন্দামান এণ্ড নিকোবৰত আছে ঠিক আছে এই মণিপুৰটো দেখি আপোনালোকে মণিপুৰ টিক কৰি নিদিব এই কোৱেশ্যনটো আহিছে যে মাউণ্ট মণিপুৰ নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত ঠিক আছে তো আমাৰ ইয়াত সোধা নাই কি যে কোনখন ক'ত আছে সুধিছে যে দা বিগেষ্ট নেশ্যনেল পাৰ্ক অফ নৰ্থ ইষ্ট ইণ্ডিয়া তো সবতকে যিখন ডাঙৰ হয় সেইখন হৈ গৈছে আমাৰ নামদফা নেশ্যনেল পাৰ্ক যিখন আছে অৰুণাচল প্ৰদেশত মনত ৰাখিব এখন নামদফা নেশ্যনেল পাৰ্কৰ এখন ফটো কোৱেশ্যন নম্বৰ 9 হৈ গ'ল তো 9 নহয় চাগে 27 হ'ব ঠিক আছে কোনখন ৰাজ্যই উত্তৰ পূব পৰিষদত কনিষ্ঠতম সদস্য হিচাপে যোগদান কৰিছে হুইচ ষ্টেট হেজ জইন দা নৰ্থ ইষ্টাৰ্ণ কাউন্সিল এজ ইটছ ইয়ংগেষ্ট মেম্বাৰ মানে আমাৰ যিখন নৰ্থ ইষ্টৰ ষ্টেট আছে আগতে 7খন আছিলে এতিয়াতো 8খন হৈ গ'ল হয় নহয় তো সুধিছে ইয়াতে যে কোনখন লাষ্টত জইন হৈছে বুজি পাইছে যেনে চাওক অৰুণাচল ছিকিম মেঘালয় ত্ৰিপুৰা মিজোৰাম মণিপুৰ নাগালেণ্ড আৰু অসম এইকেইখন লগ লাগি আমাৰ কি হৈছে নৰ্থ ইষ্ট হৈছে সকলোৱে জানে হয় না মেপখন এখানে লৈ আহিছো মই ইয়াতে হতিছে যে লাষ্টত কোনে জইন কৰিছে তো আপোনালোক সকলোৱে জানে লাষ্টত কোনে জইন কৰিছে আমাৰ ছিকিমখনে হৈছে আমাৰ কনিষ্ঠতম সদস্য এটো পৰীক্ষাত আহি গৈছে তো ভালকে মনত ৰাখিব নৰ্থ ইষ্টৰ যিখন ষ্টেট আছে ষ্টেট বিলাকৰ লোকেশনটো কোনখন ক'ত আছে ঠিক আছে এইখন হৈছে আপোনালোকৰ ছিকিম দেখিলে ন এইখন হৈছে অৰুণাচল প্ৰদেশ এইখন হৈছে মেঘালয় এইখন হৈছে ত্ৰিপুৰা এইখন হৈছে মিজোৰাম এইখন মণিপুৰ এইখন নাগালেণ্ড এইখন আসাম অলৰেডি মই ইয়াৰ ওপৰত ভিডিঅ' আনি থৈছো আপোনালোকৰ আসাম মেপ বুলি এটা ক্লাছ আছে হেতু চাই ল'ব প্ৰতিটো বস্তুৰ ওপৰত যিবিলাক এক্সাম পইণ্ট অফ ভিউৰ পৰা দৰকাৰ হয় সেইবিলাক বস্তুহে আমি আলোচনা কৰি আছো কোৱেশ্যন নম্বৰ 10 সুধিছে ইম্ফলৰ তলৰ কোনখন বজাৰ জনপ্ৰিয়ভাৱে লেডিজ মাৰ্কেট বুলি জনা যায় এই কোৱেশ্যনটো বহুত ইম্পৰ্টেন্ট হৈ যায় বুজি পাইছে এই কোৱেশ্যনটো এতিয়ালৈকে 5-6 বাৰ মান আহিছে যে ইম্ফলৰ কোনখন বজাৰ এইখন বজাৰ দেখিছে না ইয়াত যিমানখিনি মানে কামকাজ হয় এই বজাৰখন পৰিচালনাৰ পৰা আৰম্ভ কৰি ইয়াত যিবিলাক দোকানী দেখিছে না এই গুটেইখিনি হৈছে মাইকী মানুহ ঠিক আছে মানে মাইকী মানুহে গুটেই এই বজাৰখন কন্ট্ৰোল কৰে তো সেই বজাৰখনৰ নামটোনো কি ইয়াতে হেতু সুধিছে অপচন দিছে মামনি বজাৰ অপচন বি দিছে ইমাৰ মাৰ্কেট অপচন সি দিছে লেডি মাৰ্কেট অপচন ডি দিছে ইম্ফল বজাৰ তো ইয়াৰ ভিতৰত যেটো আমাৰ শুদ্ধ উত্তৰ হৈছে হেতু হৈছে আমাৰ ইমা মাৰ্কেট মনত ৰাখিব ইমাৰ মাৰ্কেটখন এইখন হৈছে
এছিয়াৰ ভিতৰত সবতকৈ ডাঙৰ মই এটা লিখি দিছো যে এছিয়াৰ ভিতৰত সবতকৈ ডাঙৰ যিখন নেকি অকল মহিলাৰ দ্বাৰা কন্ট্ৰোল কৰা হয় এখনক মাদাৰ মাৰ্কেট বুলি কোৱা হয় ইমা কেইথাল আৰু নুপি কেইথাল বুলিও কোৱা হয় ঠিক আছে অপচনত যদি এনেকৈ পায় তেতিয়াহলে সেইগিটা হ'ব শুদ্ধ উত্তৰ আপোনালোকে পঢ়ি ল'ব ইয়াত মই লিখি দিছো কোৱেশ্চন নম্বৰ 11ত সুধিছে হোৱাট ইজ অভয়ঘাট অভয়ঘাটনো কি হয় যে অভয়ঘাটটো এখন আপোনাৰ কি হয় সমাধিস্থল হয় হেতুটো গম পাইছে হয় না কিন্তু ইয়াতে সুধিছে যে অভয়ঘাটখন কাৰ সমাধিস্থল হয় যোৱাবাৰ পৰীক্ষাত ডিএছএছটো আহিছে মেবি এডিআৰিটো আহিছে চাগে দেই সমাধিস্থলৰ ওপৰত কোৱেশ্চন আহিছে তো এবাৰো যে নাহিব হেতু আপোনালোকে কোনেও ক'ব নোৱাৰে তো মই যিখন মডেল পেপাৰ আনিছো তাতো মই সমাধিস্থলৰ কোৱেশ্চন আপোনালোকক এড কৰি দিছো ঠিক আছে মডেল পেপাৰখন আপোনালোকে চাইছে নাই কেনেকুৱা লাগিছে মোক হেতু জনাব ঠিক আছে মডেল পেপাৰ আমি অলৰেডি দুখন আপলোড কৰি দিছো এখন অলপ দিনৰ আগতে আপলোড কৰিছো আৰু যিখন 2 নম্বৰ মডেল পেপাৰ সেইখন ৰিসেন্টলি আপলোড কৰিছো তাৰপৰি আমি মেথছৰ এখন মডেল পেপাৰ আপলোড কৰি থৈছো আপোনালোকে সেইখন চাই ল'ব মডেল পেপাৰ এখন বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে কাৰণ সেইখন চালে আপোনালোকে গম পাব আপোনালোকে কিমান আগবাঢ়ি আছে কিমান পিছ পৰি আছে তো যেটো অভয়ঘাট সুধিছে ইয়াতে এক সেকেন্ড অভয়ঘাটৰ কথা সুধিছে ইয়াত কৈছে যে অপচন এ দিছে সমাধি অফ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপচন বি দিছে সমাধি অফ সঞ্জয় গান্ধী অপচন সি দিছে সমাধি অফ জৱাহৰলাল নেহৰু অপচন ডি দিছে সমাধি অফ চৌধুৰী চৰণ সিং এতিয়া চাওক ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ যিখন সমাধিস্থল হয় সেইখনক কোৱা হয় মহাপৰায়ণ ঘাট মনত ৰাখিব ঠিক আছে সঞ্জয় গান্ধীৰ যিখন আমাৰ সমাধিস্থল হয় সেইখনক কোৱা হয় শান্তিবন অলৰেডি মই আপোনালোকক এইটো বেলেগ এটা ক্লাছত কৈছিলো চাগে শান্তিবন বুলি কোৱা হয় ঠিক আছে জৱাহৰলাল নেহৰু যিখন হয় সেইখন সকলোৱে জানে হয় না জৱাহৰলাল নেহৰু যিখন আমাৰ সমাধিস্থল আছিলে ইয়াতে কিবা এটা ভুল হৈছে নেকি মই চাই দিছো দেই জৱাহৰলাল নেহৰু যিখন হয় সেইখনে হৈ গ'ল এইখন অভয়ঘাট ঠিক আছে সেইখনে হৈ গ'ল অভয়ঘাট আৰু চৌধুৰী চৰণ সিঙৰ যিখন হৈ গ'ল সেইখনে হৈছে আমাৰ কি কিষাণ ঘাট আপোনালোকে শুনিছে ন কিষাণ ঘাট বুলি সৰি এটো ভুল হৈ গৈছে ঠিক আছে ইয়াতে এই জৱাহৰলাল নেহৰু নাছিলে তো একাৰণে মোক খেলিমেলি লাগি গৈছিলে যে এটো মোৰাৰজী দেশাই হ'ব ঠিক আছে অপচনটো ইয়াত ভুলকে সোমাই গ'ল অভয়ঘাটটো কোৱা হয় মোৰাৰজী দেশাই বেয়া নাপাব ঠিক আছে এই কোৱেশ্চনটো মই ঠিক কৰি দিম মোৰাৰজী দেশাই হৈছে আমাৰ কি হয় অভয়ঘাট যেটো আছে অভয়ঘাটৰ সমাধিস্থল ঠিক আছে অভয়ঘাট সমাধিস্থলটো মোৰাৰজী দেশাই হয় Question number 25 উঠিছে which of the following Indian state does not share its border with Pakistan যে অপচন দিছে উত্তৰাখণ্ড গুজৰাট পাঞ্জাব জম্মু এণ্ড কাশ্মীৰ ঠিক আছে তো এতিয়া চাও আমাৰ ভাৰতৰ মেপখনৰ বিষয়ে ভালকে জানিব লাগিব ভাৰতৰ মেপখনৰ বিষয়ে যেতিয়া জানিব তেতিয়া হলে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক বহুত ইজি হৈ যাব ইয়াত পাকিস্তান দিছে এফালে পাকিস্তানখন এফালে আছে হয় না এটো জানে কেতিয়াবা আমাক আফগানিস্তান দিব পাৰে আফগানিস্তানৰ লগতো লাগি আছে ঠিক আছে অকমান লাগি আছে বেছি নহয় সবতকে কম বুলিও কোৱা হয় চাইনাৰ লগত লাগি আছে হয় না নেপালৰ লগত লাগি আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহে যে কোনখন ষ্টেটৰ লগত সীমা শেয়াৰ কৰি আছে বা ইয়াতে যেটো বাউন্ডাৰী আছে সেই বাউন্ডাৰীটোৰ নাম কি এফালে বাংলাদেশ আছে বাংলাদেশ আৰু ভাৰতৰ মাজত যেটো বাউন্ডাৰী আছে সেই বাউন্ডাৰী লাইনটোৰ নাম কি হয় নহয় নেপাল আছে নেপালৰ বাউন্ডাৰীটোৰ নাম কি আফগানিস্তান আছে আফগানিস্তানৰ বাউন্ডাৰীটোৰ নাম কি চাইনা আছে চাইনা বাউন্ডাৰীটোৰ নাম কি তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহে আৰু এইবিলাক জানিব লাগিব বুজি পাইছে তো ইয়াতে যিকিটা অপচন দিছে এই অপচন গিটা হৈছে উত্তৰাখণ্ড গুজৰাট পাঞ্জাব জম্মু এণ্ড কাশ্মীৰ ঠিক আছে তো উত্তৰাখণ্ডখন ক'ত আছে ডাইৰেক্ট যদি আপোনাক সোধে এইখন ধৰি লওক পেনটোৱে মোক কাম কৰা নাই ভালকে এইখন হৈছে ধৰি লওক ভাৰতৰ মেপ এনেকৈ আঁকি দিছো আৰু বেয়া নাপাব এইখন হৈছে ভাৰতৰ উত্তৰাখণ্ডখন কোনফালে আছে উত্তৰাখণ্ডখন আমাৰ এনেকুৱাটা আছে হয় নহয় কিন্তু পাঞ্জাবখন ক'ত আছে পাঞ্জাব আছে আমাৰ ইয়াত গুজৰাট হৈ গ'ল এইখন জম্মু কাশ্মীৰ হৈ গ'ল এইখন পাকিস্তান হৈ গ'ল এইখন তো এইখনৰ লগততো আমাৰ শ্বেয়াৰ কৰি আছে মই মেপ এখন আনিছো চাগে এইখন ঠিক আছে এই মেপখন চাওক এইখন হৈ গৈছে পাকিস্তান দেখিছেনে এইখিনি পা এনেকে এই যেটো সাইড আছে এই সাইডটো হল পাকিস্তান ইয়াতে সক জম্মু কাশ্মীৰ সুই আছে পাঞ্জাবক সুই আছে হয় নহয় আমাৰ এখন ৰাজস্থানক সুই আছে এখন হল গুজৰাটক সুই আছে তো পাকিস্তানে এইখনৰ লগত কি কৰে সীমা শেয়াৰ কৰে গতিকে ইয়াতে উত্তৰাখণ্ডখন ক'ত আছে সক উত্তৰাখণ্ডখনটো এফালে আছে হয় নহয় তো এই উত্তৰাখণ্ডখনে হৈ গ'ল আমাৰ ইয়াতে শুদ্ধ উত্তৰ মানে এইখনে সীমা শেয়াৰ নকৰে বুজি পালে তো মোক এটা কথা কবিতত জনাব যে আফগানিস্তানে আমাৰ ভাৰতৰ কোনখন ষ্টেটৰ লগত বা ইউটি লগত ঠিক আছে ইউটি বা ষ্টেটৰ লগত সীমা শেয়াৰ কৰি আছে আৰু সেই সীমা লাইনটোৰ নাম জনাবচোন মোক কোৱেশ্চন নম্বৰ 26 ত সুধিছে where is the famous playground Eden Garden এই কোৱেশ্চনটো মেবি ডিএছএছ ত আহিছিলে যোৱাবাৰ ঠিক আছে তো অপচন দিছে লণ্ডন গুজৰাট কলকাতা শ্ৰীলংকা ক্ৰিকেট খেলাৰ প্ৰেমীসকলৰ বাবে বহুত ইজি উত্তৰ এটো হৈছে কি ইডেন গাৰ্ডেন হৈছে আমাৰ কলকাতাত আছে হয় না
Question number 27 সুধিছে যে ভাৰত ৰত্নৰে সন্মানিত হোৱা একমাত্ৰ ক্ৰিকেটাৰ গৰাকী কোন স্পৰ্টছৰ ওপৰত আপোনালোকৰ কোৱেশ্যন আহিব অপশন দিছে শচীন তেণ্ডুলকাৰ অপশন বি দিছে অনিল কুম্বলে অপশন সি দিছে কপিল দেৱ অপশন ডি দিছে ভিভিএছ লক্ষ্মণ তো ভাৰত ৰত্নৰে সন্মানিত হোৱা একমাত্ৰ যিগৰাকী ক্ৰিকেটাৰ হৈছে তেখেতে হৈছে আমাৰ শচীন তেণ্ডুলকাৰ মনত ৰাখিব ইয়াক শচীন তেণ্ডুলকাৰে ৰাষ্ট্ৰপতিৰ পৰা কি লৈছে ভাৰত ৰত্ন বঁটা লৈছে 2014 চনত পাইছিলে এটো মনত ৰাখিব তেখেতে হৈছে একমাত্ৰ ক্ৰিকেটাৰ Question number 28 সুধিছে যে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল যাক সাহিত্য কাণ্ডাৰী বুলিও জনা যায় তো ইয়াতে এটা কথা কি শিকিলে যে আমাৰ যিজন অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল এটোতো সকলোৱে ক'ব উত্তৰ যাক সাহিত্য কাণ্ডাৰী বুলি কোৱা হয় ঠিক আছে তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা কি বুলি কোৱা হয় সাহিত্য কাণ্ডাৰী বুলিও কোৱা হয় মনত ৰাখিব Question number 29 সুধিছে এই কোৱেশ্যনটো এতিয়ালৈকে 100 মান আহিছে পৰীক্ষাত যে লুইত কোৱাৰ নামেৰে কাক জনা যায় অপশন এ দিছে ৰুদ্ৰ বৰুৱা অপশন বি দিছে জ্যোতিপ্ৰসাদ আগৰৱালা অপশন সি দিছে বিষ্ণুপ্ৰসাদ ৰাভা অপশন ডি দিছে পদ্মনাথ গোহাঁই বৰুৱা তো ৰুদ্ৰ বৰুৱা হৈ গ'ল কি জ্যোতিপ্ৰসাদ আগৰৱালাৰটো ৰূপকোঁৱৰ হৈ গ'ল গমেই পালে বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু হয় পদ্মনাথ গোহাঁই বৰুৱা মই কৈয়ে গ'লো সাহিত্য কাণ্ডাৰী হয় নহয় তো থাকি গ'ল কোন ৰুদ্ৰ বৰুৱা হৈছে আমাৰ লুইত কোৱাৰ বাকীখিনি যদি এনসাৰটো যদি নাজানে বাকীখিনি যদি জানে তেতিয়াহ'লে যিটো থাকি যায় সেইটো হ'ব এনসাৰ তেনেকৈ আপোনালোকে কৰিব পাৰে Question number 30 সুধিছে এটো হৈছে 30 যে the Indian National Congress was founded in the year of 1885 who was the viceroy of British India during that time যে আমাৰ যেটো ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ আছিল হেতু 1885 চনত ফাউন্ড হৈছিল মানে গঠন কৰা হৈছিল বুলি কৈছে আৰু তেতিয়া কোন ভাইসৰয় আছিল হেতু সুধিছে ঠিক আছে লৰ্ড ডাফলিন চেছপট ৰিপন আৰু এও হিউম ঠিক আছে বহুতে এও হিউম টিউব কৰিব মই জানো এটো কি কানে ঠিক কৰিব যে যেতিয়া ন্যাশনাল কংগ্ৰেছৰ কথা কোৱা হয় তেতিয়া এও হিউমৰ নামটো আহে কাৰণ তেখেত হৈছে ফাউন্ডাৰ কিন্তু তেখেত ফাউন্ডাৰহে হয় কিন্তু সেইখন সময়ত তেখেত ভাইসৰয় নাছিলে এটো মনত ৰাখিব ঠিক আছে এইকাৰণে এই কোৱেশ্যনটো মই লৈ আহিছো এও হিউমে কি কৰিছিলে আমাৰ যেটো ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ এটো ফাউন্ড কৰিছিলে কিয় ফাউন্ড কৰিছিলে যে আগতে আমাৰ যিবিলাক আন্দোলন হৈছিল সেই আন্দোলনবিলাক জনে মন যায় যতে ততে আন্দোলন কৰি দিছিলে সংগঠিত ৰূপত নাছিলে বুজি পাইছে তো এও হিউমে এটা সংগঠিত ৰূপত মানে গঠন কৰি দিছিলে যাতে কেজনমান মানুহৰ হাতত কন্ট্ৰলটো থাকক বুজি পাইছে তো এখিনি পিছৰ কথা আইএনসি কেনেকৈ ফৰ্ম হল কি হল হেখিনি আমি বেলেগ ক্লাছত আলোচনা কৰিম তো ইয়াতে যেটো শুদ্ধ উত্তৰ হৈ গল হেতু হৈ গৈছে আমাৰ লৰ্ড ডাফলিন মনত ৰাখিব লৰ্ড ডাফলিন আছিল ভাইসৰয় আৰু এও হিউম আছিল আমাৰ ফাউন্ডাৰ কোৱেশ্যন নম্বৰ 31 চক হৰপ্পা নদী পাৰত কোনখন নদী পাৰত আছিল হেতু সুধিছে অপশন দিছে ইন্দাস ৰবি গোদাবৰী গংগা ঠিক আছে গোদাবৰী গংগা ডাইৰেক্ট কাটি দিয়ক অপশন এ দুটা ভিতৰতে এটা হ'ব হয় না ইন্দাসৰ কানত কি আছিল মহেঞ্জোদাৰো আপোনালোকে সিনেমাও চাইছে মহেঞ্জোদাৰো এখন সিনেমাও আছে হয় না ঋত্বিক ৰোশন আছে মেবি বহুতে চাইছে তো মহেঞ্জোদাৰোখন ক'ত আছে ইন্দাস যাক অসমীয়াত কোৱা হয় সিন্ধু নদীৰ পাৰত বুজি পাইছে হৰপ্পাখন ক'ত আছে হৰপ্পাখন আছে ৰবি নদীৰ পাৰত ইন্দাস ভেলী সিভিলাইজেশনৰ ওপৰতো মই এটা ক্লাছ এক্সট্ৰা ক্লাছ লৈ আহিম ঠিক আছে Question number 32 সুধিছে গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিল আমাৰ যেটো গ্ৰেণ্ড ট্ৰাংক ৰোড হয় এটো দিছে শেৰশাহ সূৰী ইলতুৎমিছ আকবৰ বলবান ঠিক আছে তো ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে শেৰশাহ সূৰী মই ৰাখো শেৰশাহ সূৰী অকমান ইম্পৰ্টেন্ট হৈ যায় যেতিয়া কোৱেশ্যন আহে ইন্ডিয়ান হিষ্ট্ৰীৰ পৰা শেৰশাহ সূৰীৰ পৰা এটা কোৱেশ্যন অহা দেখা যায় কেলে ইম্পৰ্টেন্ট হয় গম পাইনে শেৰশাহ সূৰী হৈছে একমাত্ৰ ৰজা যি নেকি মুগল যেটো আছিল না মুগল সুলতানেট আছিল বা মুগল সাম্ৰাজ্যৰ ৰজাক সুলতানক হৰুৱা একমাত্ৰ ৰজাজনে আছিল শেৰশাহ সূৰী তেখেতে কাক হৰুৱাইছিলে গম পাইনে হুমায়ুনক হৰুৱাইছিলে বাবৰৰ পিছত আমাৰ ৰজা হৈছিল হুমায়ুনক হৰুৱাই পিলি তেখেতে সূৰী বংশ প্ৰতিষ্ঠা কৰিছিল আৰু যিখন যুদ্ধ আছিল সেই যুদ্ধখনৰ কথাও আহে বুজি পাইছে বেটল অফ কোনজ বুলি আপোনালোকে শুনিছে বিলগাম বুলি কোৱা হয় 1540 চন মেবি তেনুকা মানতে হৈছিল চাগে ঠিক আছে এটো ইম্পৰ্টেন্ট কোৱেশ্যন হয় কিন্তু 1540 চন মানতে হৈছিল ঠিক আছে 1500 Exactly 1540 তে হৈছিল ঠিক আছে মোৰ পেনটো অলপ প্ৰবলেম হৈছে কাৰণ তেনেকৈ আহিছে তো শেৰশাহ সূৰী মনত ৰাখিব শেৰশাহ সূৰীয়ে কি কৈছিল গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল Question number 33 সুধিছে যে হু এমং দা ফলোইং ওয়াজ দা পলিটিক্যাল গুৰু অফ গান্ধীজি গান্ধীজিৰ পলিটিক্যাল গুৰু কোন আছিল হেতু সুধিছে গান্ধীজি গোপাল কৃষ্ণ গোখলে মোৰাৰজী দেশাই মদন মোহন মালবিয়া এও হিউম ঠিক আছে প্ৰথমতে নিজে কৰিবলৈ চেষ্টা কৰিব এটো মই অলৰেডি আপোনালোকক বেলেগ এটা ক্লাছত হয়তো কৈ থৈ আহিছো যে গান্ধীজীৰ গুৰুজনৰ কথা কি হয় আৰু গান্ধীজীৰ ওপৰতো আমাৰ এটা ক্লাছ ষ্টাৰ্ট হৈছে এই ক্লাছটো আপোনালোকে চাব তো ইয়াত যেটো শুদ্ধ উত্তৰ হৈছে হেতু হৈছে গোপাল কৃষ্ণ গোখলে
তো এইখিনিতে মই আপোনালোকক এটা অনুৰোধ জনাইছোঁ আপোনালোক যদি চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাব যিটো ছাবস্ক্ৰাইবৰ বটন আছে ন সেইটো এবাৰ অনুগ্ৰহ কৰি টিপি যাব আমাৰ বহুত ৰিকুৱেষ্ট এইটো আৰু আমি বিচাৰোঁ যে আমাৰ সোনকালে 10,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হওক আপোনালোকে আমাক সহায় কৰক তেতিয়া আমি বহুত ভাল ক্লাছ আপোনালোকৰ কাৰণে লৈ আহিম ঠিক আছে সেইটো আমাৰ আপোনালোকৰ ওচৰত অনুৰোধ এটা ইয়া হৈছে আমাৰ গোপাল কৃষ্ণ গোখলে ঠিক আছে তো আজিলৈ ইমানেই আছিলে আমি আকৌ নতুন এটা ভিডিঅ' কাইলৈ বা পৰহিলৈ লৈ আহিম ষ্টেটিক জিকেৰ ওপৰত বাকীখিনি ক্লাছ আমাৰ কণ্টিনিউ চলি থাকিব ঠিক আছে ধন্যবাদ